নমস্কাৰ বন্ধুসকল, মই ললিত কুমাৰ নাথ। আপোনালোকে চাইছে ফাৰ্মাৰ লাইফ আছাম। আকৌ এটা নতুন ভিডিঅ' লৈ আহিলোঁ আৰু ভিডিঅ'টো আহিছে অৰুণাচল ফাঁচিঘাটৰ পৰা। আৰু এই ছাগলীখিনি হৈছে ডক্টৰ মাকেনকাই ছাৰৰ ছাগলী। আৰু এইখিনি ছাগলী আপোনালোকক আজি ৩-৪ মাহমানৰ আগত আপোনালোকে ভিডিঅ' পাইছে আৰু 1 বছৰমান আগত এই বৰ ছাগলীটো ভিডিঅ' পাইছিলে। তো মই ছাৰৰ আপডেটখিনি কৈ দিওঁ, ছাৰৰ ফাৰ্মখন কি প্ৰগ্ৰেছ হৈছে। কাৰণ মানে কোনোবা এখন দুখন ফাৰ্ম এনেকুৱা ধুনীয়া মানে প্ৰগ্ৰেছ হৈ আছে, যিটো মানে আমাৰ অসমতো আছে আৰু কিছুমান বাহিৰতো আছে। তো ছাৰৰ ফাৰ্মত আপোনাৰ বৰৰ এইবাৰ কমচে কম 30জনীমান ছাগলীয়ে পোৱালি দিব। অলৰেডি 7জনীমান ছাগলীয়ে পোৱালি দিছিলে, 7জনী নে 5জনী ছাগলী পোৱালি দিছিলে। সেই পোৱালিখিনি বেচিলে ছাৰে, বৰ F1 আৰু মাইকী পোৱালিকেইটা ৰাখিলে। আৰু এইখিনিত এতিয়া আপোনাৰ বৰৰ পোৱালি 30জনীমান ছাগলী, 30-32জনীমান ছাগলী বৰৰ আৰু লোকেল বা F1ৰ লগত কৰচোৱা সেনেকৈ গৈ জগিব। বাকী ছাৰৰ ফাৰ্মৰ বাৰবাৰীখিনি আপোনালোকে চাওক, বাৰবাৰীখিনি ইমান ধুনীয়া হৈছে, ইমান ধুনীয়া কোৱালিটি বাৰবাৰী হৈছে, মানে ভাবিব নোৱাৰা কোৱালিটি। মানে UPটো এনেকুৱা নহয়, আপোনালোকে চাওক। এজনী ছাগলী মানে ৱেট গেইনটোৰ কথা মই নকওঁৱেই আপোনালোকক। প্ৰতিজনী ছাগলীয়ে আপোনাৰ একদম সৰু ছাগলীজনীয়ে তাই 35 কেজিমান ৱেট আছে, যিজনী ক'লা বগা আছিলে। বাকী এইবিলাকত ছাৰে কোৱা মতে 45-50 কেজিৰ ভিতৰত ৱেট আছে আৰু চব প্ৰেগনেণ্ট হৈ আছে। আৰু চবৰে মানে আশা কৰিছে ছাৰে দুটা পোৱালি চবৰে হ'ব। আৰু বাৰবাৰী এনেও 2-3টা সেনেকেই হয়। ছাৰে এইটো কথাই মোক সদায় কয়, নাথ আপুনি যিকেইটা ছাগলী মোক দিলে, মানিবলগীয়া ছাগলী দিলে, বহুত ভাল কোৱালিটি। আচলতে ছাৰে দাম দি পেলাই লৈছে ছাগলীখিনি। তেতিয়াই কৈছিলে দাম হওক কিন্তু বস্তুখিনি মোক কোৱালিটি লাগে। আৰু সেইটো হিচাপে মই সেই হিচাপ প্ৰচেছিঙো মই সেনেকুৱাই কৰিছিলোঁ। আৰু বহুত ধুনীয়া ছাগলী তেওঁ হৈছে। চাওক, আচলতে মানুহ কিছুমানে মানে ভাবে কি এতিয়াও মানে এনেকৈ কথা কয়, ফোন কৰিলে কয় কি আমাৰ ইয়াত দেখোন 30,000-3500 টকাটো ছাগলী পায়। মই আপোনাক সেইটো কথাই ক'ব বিচাৰোঁ, 2-3 বছৰ পুহিলে এটা ছাগলী 12 কেজি হয়, আৰু এটা ছাগলী 2-3 বছৰ পুহিলে 50 কেজি ৱেট হয়। তো আপোনালোকে কোনটো ছাগলী আপোনাক পইচাটো বেছিকৈ দি যাব, সেইটোৰ ওপৰতে কাম কৰাটো বেছি ভাল হয়। এবাৰ ইনভেষ্ট যদি ভালকৈ কৰে, পিছলৈ আপোনাৰ পইচা আহে। কাৰণ ফাৰ্মিং ছেক্টৰটো এনেকুৱা হয়, কৰিলে ইয়াত 100% ছাকচেছ হোৱাৰ চান্স থাকে। কিন্তু যদি নকৰে, খালী মানে কথা ত'ত কথা ত'ত এনেকৈ কৈ থাকে, খালী বোলে নাই আমুকত ইমানত পায়, তামুকত ইমানত পায়, নহয়। যোনটো ভাল বস্তু আপুনি এইটো দামত কিনিবই লাগিব, আৰু সেই বস্তুতে আপোনাক 100% ৰিজাল্ট দিব। কাৰণ ইহঁতে ভাল জাতৰ হয়, ভাল জাত হ'লে গাখীৰো ভাল হ'ব, পোৱালিও ভাল দিব সিহঁতে, আৰু সেইটো হিচাপে আপোনালোকে বেচিবও পাৰিব সেনেকুৱাই। তো ভিডিঅ'টো সেইটোৱে আছিলে। কেনেকুৱা লাগিলে আপোনালোকে ক'ব। নেক্সট টাইম এনেকুৱা ভিডিঅ' পাই থাকিব। আৰু ছাৰৰ ঠাইত যিবিলাক পোৱালি জগিব, সেইবিলাকত মাইকী পোৱালি ছাৰে নেবেচে। তেখেতৰ 100জনীমানলৈকে মানে বনোৱা মানে প্লানিং আছে। বাকী মতাবিলাকত 1-2টা ৰাখি চব বেচিব। তো লাগিলে ছাৰক পিছত ফোন কৰিব। থেংক ইউ, ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।